Hello everyone, welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম এটা নতুন লেকচাৰ নম্বৰ 13. টপিকটোৰ নাম হৈছে সিৰিজ। তো সিৰিজ বুজিবলৈ কাৰণে প্ৰথমতে এটা এক্সাম্পল লওঁ। তো ইয়াতে কেইটামান নম্বৰ লৈছোঁ মই, যেনেকা 1, 4, 7, 10, 13, 16, 19, 22, 25 আৰু ইয়াতে ডট মিনিং মানে এইটো কণ্টিনিউ হৈ থাকিব। এতিয়া এইটো নম্বৰ যেতিয়া এইখিনি চোৱা যায়, ইয়াতে এটা পাৰ্টিকুলাৰ টাইপ অফ পেটাৰ্ণ দেখা গৈছে। পেটাৰ্ণটো কি হয়? পেটাৰ্ণটো যেনেকৈ আমি যদি 1 লৈছোঁ, 1ৰ লগত যদি মই 3 এড কৰি দিওঁ, তেনেহ'লে 4 আহি গৈছে। 4ৰ পৰা 4ৰ নেক্সট নম্বৰটো হৈছে 7 পাবলৈ কাৰণে কি কৰিলোঁ? 4ৰ লগত 3 এড কৰি দিছোঁ। চিমিলাৰলি 7ৰ লগত 3 এড কৰিলে 10 আহি যায়, 10ৰ লগত 3 এড কৰিলে 13। তো যিয়ে নম্বৰ চাওঁ, যিয়ে নম্বৰ পিক আপ কৰোঁ, যদি মই 22টো পিক আপ কৰোঁ, তেনেহ'লে 22টো পাবলৈ কাৰণে কি কৰিছোঁ? তাৰ প্ৰিভিয়াছ নাম্বাৰটো যোনটো আছে এই লিষ্টটোত, এই তাত 19 আছে। তো এই 19ৰ লগত যদি 3 এড কৰি দিওঁ, তেনেহ'লে আমাৰ নম্বৰ 22টো আহি যায়। তো মই যদি এটা নম্বৰ লাইনত নম্বৰখিনি নোট কৰি লওঁ, যেনেকৈ 0ৰ পৰা আৰম্ভ কৰোঁ, 1, 2, 3, 4, 5, 6, 7, 8। তো ইয়াতে ক্লিয়াৰলি দেখা গৈছে প্ৰথম নম্বৰটো কি আছে? এই পেটাৰ্ণটোৰ প্ৰথম নম্বৰটো হৈছে 1। 1ৰ লগত যদি মই 3 এড কৰোঁ, তেনেহ'লে কি হ'ব? প্ৰথমতে 1ৰ পৰা 2 আহিব, 2ৰ পৰা 3 যাব, তাৰপিছত 3ৰ পৰা 4 পাবগৈ। ঠিক আছে, ঠিক তেনেকৈ 4ৰ পৰা যদি আমি 3 ষ্টেপ আগবাঢ়ি যাওঁ, তেনেহ'লে 5, 6, 7ত পাম। ঠিক, 7ৰ পৰা আৰু 3 এড কৰি দিলে নেক্সট 10ত পাম। তো তেনেকৈ আমি কি কৰিছোঁ? 3 ষ্টেপ আগবাঢ়ি গৈ আছোঁ, বা 3 ষ্টেপ আমি জাম্প মাৰি গৈ আছোঁ। পাৰ্টিকুলাৰ পেটাৰ্ণ এটা ফৰ্ম হৈছে, ৰাইট? এইটো যেতিয়া আমি 3 এড কৰি গৈছোঁ, এটা পাৰ্টিকুলাৰ পেটাৰ্ণ ফৰ্ম হৈছে। ঠিক তেনেকৈ যদি মই আন কেইটামান নম্বৰ লওঁ, 3, 8, 13, 18, 23, 28, তো ইয়াতে কি হৈছে? তো প্ৰথম নম্বৰটো চাওঁ, যদি 3ৰে আৰম্ভ কৰোঁ, তো 3 লগত আমি 5 যদি এড কৰি দিওঁ, তেনেহ'লে নেক্সট নম্বৰটো পাম, যোনটো হৈছে 8। 8ৰ লগত যদি 5 এড কৰি দিওঁ, 13 আহিব। 13 + 5, 18, 18 + 5, 23। ইয়াতে আমি গোটেইখিনি চেক কৰি লওঁ, যিখিনি দি আছে। 23 + 5 হৈছে 28, 28 + 5 হৈছে 33, আৰু 33 + 5 হৈছে 38। তো তাৰ মানে এইটো এটা পেটাৰ্ণ হয়, ৰাইট? তো যদি এইটো আমি নম্বৰ লাইনত চাওঁ, তেনেহ'লে ইয়াতে দেখা গৈছে যে আমাৰ যদি ফাৰ্ষ্ট নম্বৰটো 3 হয়, তো 3ৰ পৰা যদি আমি 5 ষ্টেপছ জাম্প মাৰোঁ, তেনেহ'লে 4, 5, 6, 7, 8, 8ত আহি পামহি। তো এইটো নেক্সট নম্বৰ হৈ যাব। 8ৰ পৰা যদি আৰু আগবাঢ়ি পেলাই 5 ষ্টেপছ জঁপিয়াই দিওঁ, তেনেহ'লে আমি পাম 9, 10, 11, 12, 13। ঠিক তেনেকৈ নম্বৰখিনি আগবাঢ়ি গৈ আছে, ৰাইট? 5 ইউনিটছ আগবাঢ়ি গৈ আছে। তো প্ৰথম এক্সাম্পলটোত আমাৰ 3 ইউনিটছ আছে, ৰাইট? প্ৰথম এক্সাম্পলটো 3 ইউনিটছ আছে, আৰু ছেকেণ্ড এক্সাম্পলটো +5 আছে। ইয়াৰ মিনিংটো কি? এইকেইটা যোনটো +3 লওঁ, +5 লওঁ, এইটো কোৱা হয় এটা কমন ডিফাৰেঞ্চ। কমন ডিফাৰেঞ্চ। এতিয়া ডিফাৰেঞ্চ মানেটো কি? আমি জানো ডিফাৰেঞ্চ মানে হৈছে মাইনাছ কৰি আছে কিবা। তো কমন ডিফাৰেঞ্চ, যোনটো আমি লেটাৰ ডিৰে আমি ডিনোট কৰিম, স্মল লেটাৰ ডি। তো প্ৰথম কেছটোত আমি যিকোনো এটা নম্বৰ লওঁ, লেটছ চে মই ছেকেণ্ড নম্বৰটো লৈছোঁ, যোনটো হৈছে আমাৰ 4। ঠিক আছে, 4ৰ পৰা যদি মই ফাৰ্ষ্ট নম্বৰটো মাইনাছ কৰি দিওঁ, তেনেহ'লে আমি পাম 3। ঠিক আছে, নেক্সট আমি থাৰ্ড নম্বৰটো লৈছোঁ, যোনটো হৈছে 7। 7ৰ পৰা যদি মই তাৰ প্ৰিভিয়াছ নম্বৰটোৱে ল'ব লাগে, 7 - 4 কৰি দিওঁ, এইটো দিব 3। ঠিক আছে, নেক্সট মই যেনিবা 25ৰে চাওঁ, 25 লৈছোঁ, তাৰ পৰা প্ৰিভিয়াছ নম্বৰটো হৈছে আমাৰ কি? 22। 25ৰ পৰা যদি 22 মাইনাছ কৰি দিওঁ, কি পাম? 3। তো ইচ কেছত এটা যোনটো আমি ডিফাৰেঞ্চটো পাইছোঁ, মানে প্ৰিভিয়াছ টাৰ্ম, এইটো বহুত ইম্পৰ্টেণ্ট হয়। মানে দ্য টাৰ্ম যোনটো টাৰ্ম আমি লৈ আছোঁ, যিকোনো টাৰ্ম হ'ব পাৰে। দ্য টাৰ্ম, এতিয়া মই টাৰ্মটো কি হয় মই কৈ আছোঁ, দ্য টাৰ্ম মাইনাছ প্ৰিভিয়াছ টাৰ্ম। দ্য টাৰ্ম মাইনাছ প্ৰিভিয়াছ টাৰ্ম যদি লওঁ, এটা আমাৰ যোনটো ডিফাৰেঞ্চ আহিছে, এইটো কমন আছে, গোটেইকেইটাতে কমন ভেলিউ আহিছে। তো সেইটোকে কোৱা হয় কমন ডিফাৰেঞ্চ। ঠিক আছে, এতিয়া টাৰ্মছ কি হয়? তো জেনেৰেলি আমাৰ যোনটো ফাৰ্ষ্টত থাকিব, সেইটোকে আমি কওঁ ফাৰ্ষ্ট টাৰ্ম, দ্য ফাৰ্ষ্ট টাৰ্ম। ঠিক আছে, নম্বৰ 4টো কি হ'ব? এইটো হৈ যাব আমাৰ ছেকেণ্ড টাৰ্ম। 7টো হৈ যাব আমাৰ থাৰ্ড টাৰ্ম। ঠিক তেনেকৈ 10টো ফ'ৰ্থ টাৰ্ম, 5th টাৰ্ম, 6th, 7, 8, 9। তো টোটেল ইয়াতে আমাৰ 9টা টাৰ্মছ আছে, আৰু বহুতখিনি আছে। ডট দিয়াৰ মিনিংটো এইটোৱে হৈছে, এইটো কণ্টিনিউ হৈ থাকিব। বাট ইয়াতে এইটো এক্সাম্পলৰ মতে আমি 9টা টাৰ্মছ আমাক ইয়াতে দিয়া হৈছে। ছেকেণ্ড এক্সাম্পলটোত যোনটো লৈছোঁ, তো ইয়াতে কমন ডিফাৰেঞ্চটো কি আছে? ইয়াৰ কমন ডিফাৰেঞ্চটো হৈছে +5। ঠিক আছে, তো ফাৰ্ষ্ট এক্সাম্পলটোৰ কমন ডিফাৰেঞ্চ আহিছিল +3, আৰু ছেকেণ্ড এক্সাম্পলটোৰ কমন ডিফাৰেঞ্চ আহিছে +5। ঠিক আছে, মই আৰু কেইটামান এক্সাম্পল লৈ আছোঁ। ফৰ ইনষ্টেঞ্চ, যদি লওঁ 3, ঠিক আছে, নেক্সট নম্বৰটো লওঁ 1, তাৰপিছত এতিয়া থাৰ্ড নম্বৰটো কি হ'ব?
থাৰ্ড নাম্বাৰটো কি হ'ব ইয়াতে থাৰ্ড নাম্বাৰটো প্ৰেডিক্ট কৰিবলৈ কাৰণে আমি সদায় সেকেন্ড টাৰ্ম ল'ম ইয়াতে সেকেন্ড টাৰ্ম মাইনাছ তাৰ মানে আমি কমন ডিফাৰেন্স ওলাইছো সিডি কমন ডিফাৰেন্সটো ওলাব চেষ্টা কৰিছো তো সেকেন্ড টাৰ্ম মাইনাছ ফাৰ্ষ্ট টাৰ্ম কৰিব লাগিব ৰাইট তো সেকেন্ড টাৰ্মটো কি হৈছে ইয়াতে সেকেন্ড টাৰ্মটো হৈছে আমাৰ 1 minus the first term into hoise 3 it 1 minus 3 ki hoy negative 2 tar mane ei common difference tur meaning to etue hoy jonto first number to ami loisu 3 tar logot jodi minus 2 to add kori dio tene hole ami next number to pai jam to 3 logot ami add korisu minus 2 tene hole ami pai jam next number to 3 plus minus 2 mane ki 3 minus 2 hetu hoy jabo amar 1 hetu ahise 1 next 1 or logot ami ki add korim such the next number to is obviously the common difference 1 plus minus 2 etu ki is 1 minus 2 tar mane negative 1 hoy jabo amar third term to ঠিক আছে next এটা third term to কি হবো তো -1 লগত আমি add কৰিম the common difference -2 এটো কি হৈছে -1 -2 তাৰ মানে আহিব আমাৰ next -3 তো ঠিক -3 লগত যদি -2 add কৰো আমি পাম -5 লগত -2 add কৰিলে -7 তো তাৰ মানে কেতিয়াবা common difference or value জন্তু হয় হেতু নেগেটিভ হ'ব পাৰে তো common difference positive হওক negative হওক তো এই common difference ইউজ কৰি পেলাই আমি কি কৰিছো এটা প্যাটাৰ্ন বনাইছো এই প্যাটাৰ্নটোক যেহেতু আমি ইয়াতে নাম্বাৰস ইউজ কৰিছো তো প্যাটাৰ্ন তোৰ আৰু এটা নাম আছে তো ম্যাথমেটিক্যালি হেতুৰ নাম হৈছে সিকোয়েন্স আমি হেতুক সিকোয়েন্স বুলি কওঁ ঠিক আছে তেনেহলে আৰু এটা एग्जांपल চাওঁ 25 23 21 19 17 15 তো এটো কি হৈছে এটো হৈছে এটা সিকোয়েন্স ঠিক আছে তো আমি প্যাটাৰ্ন বুলি নকৈ প্লে এতিয়া পৰা আমি এটো এটা কম সিকোয়েন্স বুলি কয় তো এই সিকোয়েন্সটো ফাৰ্স্ট টাৰ্মটো কি হয় ফাৰ্স্ট টাৰ্ম প্ৰথমতে আমি টাৰ্মখিনি আইডেন্টিফাই কৰিলো ফাৰ্স্ট টাৰ্ম হৈছে ইয়াৰ ইকুৱেলস টু 25 নেক্সট ইয়াৰ সেকেন্ড টাৰ্মটো হৈছে সেকেন্ড টাৰ্ম ইকুৱেলস টু 23 তেনেহলে আমি common difference to easily উলাই লব পাৰিম so common difference equals to 23 minus 25 তো 23 minus 25 কি হয় negative 2 ঠিক আছে তো নাম্বাৰ লাইনত যদি আমি চাও তেনেহলে আমাৰ নাম্বাৰটো কো পৰা আৰম্ভ হৈছে 25 ৰ পৰা আৰম্ভ হৈছে এতিয়া -2 মানে কি আমি এতিয়া ব্যাক যাব লাগিব ৰাইট 2 steps পিছলৈ আহিব লাগিব তো 2 steps পিছলৈ যদি আহো তেনেহলে 25 ৰ নেক্সট নাম্বাৰটো হ'ব 23 তাৰপিছত 23 পৰা আকৌ 2 steps পিছুৱাই আহিলো তেনেহলে আমি পাম নম্বৰ 21 তাৰপিছত 2 steps পিছুৱাই আহিলে আমি পাম 19 আৰু 2 steps পিছুৱাই আহিলে আমি পাম 17 তো এটো এনেকৈ গৈ থাকিব আৰু এটো কি হৈছে নাম্বাৰ লাইনত পিছফালে গৈ আছে ব্যাক সাইডে গৈ আছে ব্যাক সাইডে মানে নেগেটিভ সাইডৰ ফালে গৈ আছে তো আই হোপ সিকোয়েন্স কি হয় এটা এটা ক্লাৰিটি আহিছে এ সিকোয়েন্স হৈছে এটা লিষ্ট অফ থিংস ইউজুয়ালি নাম্বাৰস আমি নাম্বাৰসৰ কথাই পাতিম বেছিবা আৰু এই নাম্বাৰসখিনি কি এটা পাৰ্টিকুলাৰ অৰ্ডাৰত থাকিব তো এক্সাম্পলৰ হিচাপে যদি সোৱা যায় তেনেহলে 3 5 7 9 তো এটো কি আছে লিষ্ট অফ নাম্বাৰস আছে কেটামান নাম্বাৰস আছে আৰু এটা এটা পাৰ্টিকুলাৰ অৰ্ডাৰত আছে অৰ্ডাৰ মানে কি 3 টো যদি লওঁ 3 ৰ লগত আমি কি এড কৰিম সচ দ্যাট আমি নেক্সট নাম্বাৰটো পাম 5 তো হেতু হৈছে নাম্বাৰ 2 সিমিলাৰলি 5 টো যদি লওঁ 5 ৰ লগত যদি হেই সেম নাম্বাৰ 2 ৰে যদি এড কৰি দিও তেনে নেক্সট নাম্বাৰটো আহিব তো হেতু কয় এটা অৰ্ডাৰত আছে ইয়াতে 3 টো কোৱা হয় দ্য ফাৰ্স্ট টাৰ্ম তাৰ পিছত 5 টো হৈ যাব আমাৰ সেকেন্ড টাৰ্ম 7 টো হৈ যাব আমাৰ থাৰ্ড টাৰ্ম 9 টো হৈ যাব ফোৰ্থ টাৰ্ম আৰু যেতিয়া আমি ডট ইউজ কৰো এই ডট মিনিং হৈছে ইট গোজ অন ফৰএভাৰ তাৰমানে এটো গৈই থাকিব এটো ইনফাইনাইট হৈ যায় তো আমি কি ইউজ কৰো কিতাবা আমি ফাৰ্স্ট টাৰ্ম বুলি কওঁ এলিমেন্ট বুলি কওঁ বা মেম্বাৰ বুলি কওঁ মিনিং টু এক্স্যাক্টলি সেম হয় বাট ফ্ৰিকুৱেন্টলি মই এই টাৰ্ম ৱৰ্ডটোৱে ইউজ কৰিম তো নোটেশনৰ কথা পাতিলো অলদো এটো আমি ইমান ফ্ৰিকুৱেন্টলি ইউজ নকৰো বাট এটো ইম্পৰ্টেন্ট হয় এটা সিকোয়েন্স যদি আমাক দিয়া আছে তো হেতু আমি কেনেকা তাক আমি লিখিম তো হেতুকে নোটেশন বুলি কোৱা হয় তো ইউজুয়ালি আমি কি কয় সেট নোটেশন টু ইউজ কৰো তো যেনেকা আমাৰ এক্সাম্পলত 3 আছে 5 আছে 7 আছে নেক্সট নাম্বাৰটো কি হ'ব 9 9 ৰ পিছত 11 ডট মিন্স এটো ইনফাইনাইট হৈ গল সিকোয়েন্সটো এটো এটা ইনফাইনাইট সিকোয়েন্স বুলি কোৱা হয় ইনফাইনাইট সিকোয়েন্স তো এই সিকোয়েন্সটোক আমি obviously এনেকা বাৰে এনেকা লিখিলো হৈ যায় আমি ক'ব পাৰো যে 3 5 7 9 11 ডট is an infinite sequence এনেকা আমি স্টেটমেন্টটো লিখিব পাৰো or তো নোটেশন যদি ইউজ কৰো সিম্পলি এনেকা আমি কি কৰিম সেকেন্ড ব্ৰেকেটটো ইউজ কৰিম বা যোনটো কাৰ্লি ব্ৰেকেট বুলি কোৱা হয় 3 5 7 9 11 ডট এনেকা লিখি প্লাকো সেকেন্ড ব্ৰেকেট বা কাৰ্লি ব্ৰেকেটৰ এটো আমি যদি বন্ধ কৰি দিও ইয়াৰ মিনিংটো এক্স্যাক্টলি সেম হয় এটো হৈছে এটা infinite sequence or example তো এটো আইদাৰ আমি কাৰ্লি ব্ৰেকেট বুলি কওঁ বা ব্ৰেচেছ বুলি কওঁ বা সেকেন্ড ব্ৰেকেট কওঁ মিনিং টু এক্স্যাক্টলি সেম তো আমি ইউজুয়ালি আমি ব্ৰেকেট বুলি কওঁ তো
এতিয়া আমি কথা পাতিম ৰুলৰ বিষয়ে তো যোনটো আমি এতিয়ালৈকে এক্সাম্পল কেইটা কৰিলোঁ যেনেকৈ ফৰ ইনষ্টেন্স আমি লৈছোঁ 3 5 7 9 ডট 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 তো এইটো কি হৈছে তো এইটোত ইচ নম্বৰ যদি লওঁ তাৰ লগত আমি এটা কমন ডিফাৰেঞ্চ 2টো যদি এড কৰি দিওঁ তেতিয়া নেক্সট নম্বৰটো আহি যায় ছিকুৱেঞ্চত তাৰমানে 3 যদি লৈছোঁ 2 এড কৰিলে 5 আহিব 5ৰ লগত 2 এড কৰিলে 7 আহিব এণ্ড ছ' অন এতিয়া এনেকুৱা ধৰণৰ ছিকুৱেঞ্চক এটা স্পেচিয়েল নাম দিয়া হয় এইটো কোৱা হয় এটা এৰিথমেটিক ছিকুৱেঞ্চ এৰিথমেটিক ছিকুৱেঞ্চৰ স্পেচিয়েল নাম হয় এইটো ইয়াৰ কাৰণে ৰাইট বাট জেনেৰেলি ছিকুৱেঞ্চ অকল এৰিথমেটিকে নহয় বহুত ডিফাৰেণ্ট টাইপছৰ ছিকুৱেঞ্চো থাকে আমাৰ তাত থাকিব জমেট্ৰিক ছিকুৱেঞ্চ যোনটো এই আমি কভাৰ কৰিম আমাৰ তাত থাকিব জমেট্ৰিক ছিকুৱেঞ্চ আৰু কিছুমান বেলেগ টাইপ অফ ছিকুৱেঞ্চ থাকে এইটোক হাৰমনিক ছিকুৱেঞ্চ বুলি কোৱা হয় হাৰমনিক ছিকুৱেঞ্চ ৰাইট কেতিয়াবা মিক্স থাকে এৰিথমেটিক আৰু জমেট্ৰিক তো সেইটোক এৰিথমেটিক জমেট্ৰিক এৰিথমেটিকো জমেট্ৰিক ছিকুৱেঞ্চ এনেকৈ বহুত ধৰণৰ ছিকুৱেঞ্চ থাকিব ঠিক আছে তো এতিয়া বস্তুটো আৰু আমি জেনেৰেল টাৰ্মছত কথা পাতোঁ ঠিক আছে জেনেৰেল টাৰ্মছত কথা এইটোৱে পাতি আছোঁ যেনেকৈ মই এইটো এক্সাম্পলে লওঁ 3 5 7 9 তো এইটো হৈছে এটা এৰিথমেটিক ছিকুৱেঞ্চ এইটোতো কণ্টিনিউ হৈ থাকিব ছাপ'জ বহুতবাৰ এনেকৈ আমি এড কৰি এনেকৈ বহুতখিনি নম্বৰ পালোঁ বহুতখিনি নম্বৰ পোৱাৰ পিছত ছাপ'জ মই এটা জেনেৰেল ৰুল এটা দিছোঁ মই কৈছোঁ ইয়াতে যেনিবা 2n+1 হৈছে এইটোৰ এটা টাৰ্ম তাৰমানে কিবা এটা টাৰ্ম আছে ইয়াৰ প্ৰিভিয়াছ টাৰ্মটো যোনটো লগত 2 এড কৰোঁতে 2n+1 হৈছে কিবা এটা হয় এইটোকে কোৱা হয় আৰু এইটো ডট 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 হৈছে এইটোও কণ্টিনিউ হৈ থাকিব কাৰণ এইটো এটা ইনফাইনাইট ছিকুৱেঞ্চ হৈছে ইয়াতে মই কৈছোঁ ইয়াতে যদি মই a আৰু ইয়াতে লিখোঁ n তো এইটো কোৱা হয় এটা জেনেৰেল টাৰ্ম এইটো কোৱা হয় এটা জেনেৰেল টাৰ্ম অফ দ্য given sequence or the sequence বুলি ক'লে আমি এইটো লৈ লওঁ of the given sequence it's the general term of the given sequence general term কিয় কোৱা হয় তাৰ মানে ইয়াতে n যোনটো হয় n ৰ যদি আমি ডিফাৰেণ্ট ভ্যালু দিওঁ তেনেহ'লে আমি ডিফাৰেণ্ট টাৰ্মছ পাম সো লেটস সে আমি লৈছোঁ n = 1 যদি লওঁ তেনেহ'লে আমি কি পাম আমি পাম a n ৰ জায়গাত কি হ'ব 1 তো a1 মানে কি হ'ব যেতিয়া ব্ৰেকেট নিলিখিলে হ'ব এইটো হৈছে আমাৰ একচুয়ালি the first term তো a1 হৈছে আমাৰ ফাৰ্ষ্ট টাৰ্ম এইটো আমি নোটেশন ওয়াইজত এটা ডিনোট কৰি আছো নেক্সট a2 আমি কি কৰিম জাস্ট n ৰ জায়গাত 2 ৰিপ্লেস কৰিলে হৈ গ'ল তো এইটো হৈ যাব আমাৰ n the second term যোনটো পাইছো আমি n = 2 ৰিপ্লেস কৰি সিমিলাৰলি n = 3 যদি লওঁ আমি পাম a3 যোনটো হৈ যাব আমাৰ থাৰ্ড টাৰ্ম এতিয়া এটা কথা নোটিস কৰা যোনটো মই ইয়াতে দিছো মই কৈছো যে an এতিয়া an কি হয় an হৈছে আমাৰ জেনেৰেল টাৰ্ম মই কৈছো যে এটো এটা ৰুল হিচাপে দিছো 2n+1 তাৰ মানে যদি n ৰ ভ্যালু 1 হয় তেনেহলে কি হ'ব 2 * 1 তো n ৰ জায়গাত সিম্পলি 1 ৰিপ্লেস কৰিলো 2 * 1 + 1 এটো কি হ'ল 2 * 1 = 2 2 + 2 হৈ গ'ল 3 তো পালো নে নাই এক্সাক্ট ফাৰ্ষ্ট টাৰ্ম তো ইয়েস 3 পাইছো নেক্সট টু চেক কৰি চাও 2 * 2 + 1 জাস্ট সিম্পলি n ৰ জায়গাত 2 ৰিপ্লেস কৰিলে হ'ল 2 * 2 4 4 + 1 হৈ গ'ল আমাৰ 5 থাৰ্ড টাৰ্মটো কাৰণে 2 * 3 + 1 because n ৰ ভ্যালু 3 হয় 2 3 = 6 6 + 1 হৈ গ'ল আমাৰ 7 তো তাৰ মানে কি এই জেনাৰেল টাৰ্মটো যোনটো দি আছে an 2n+1 এটো যেতিয়া আমি n ৰ ভ্যালু পুট কৰি যাও তেনেহলে আমি এই পাৰ্টিকুলাৰ টাৰ্মৰ ভ্যালুটো পাই যাও যদি আমাক জেনিবা লেটস সে 10th টাৰ্মটো লাগে তো আমি কি লিখিম n ৰ a10 লিখিম a10 মানে কি হয় আমি 10th টাৰ্মৰ কথা পাতি আছো তো সিম্পলি যোনটো আমাৰ দিয়া আছে জেনাৰেল ফৰ্মুলা 2n+1 তাতে n ৰ জায়গাত 10 ৰিপ্লেস কৰি দিলো 2 * 10 + 1 2 10 = 20 20 + 1 21 তাৰ মানে যোনটো আমাৰ 10th টাৰ্ম হ'ব হেতু 21 হ'বই হ'ব তো এই যোনটো আমি এটা ফৰ্মুলা ইউজ কৰিলো n = 2n+1 তো এটুকে কোৱা হয় এটা ৰুল এই ৰুলটো ইউজ কৰি পেলাই এই সিকোয়েন্সটো আমি বনাব পাৰো এক্সটেন্ড কৰিব পাৰো তাৰ মানে আমাক যে টাৰ্ম লাগে আমি হেতু উলিয়াই ল'ব পাৰো ঠিক আছে আৰু বিভিন্ন সিকোয়েন্সৰ কাৰণে বেলেগ আমি ৰুল পাম তো এটা এক্সাম্পল এটা কৰিলো তো এক্সাম্পল নম্বৰ 1 ইয়াতে দি আছে রাইট দ্য ফাৰ্স্ট 3 টাৰ্মস প্ৰথম তিনটা টাৰ্মস লাগে অফ দ্য সিকোয়েন্স গিভেন বাই an তো ইয়াতে আমাক এটা জেনাৰেল ৰুল দিয়া আছে an given an = n² divided by n + 1 ঠিক আছে তো আমাৰ ফাৰ্স্ট 3 টাৰ্মস ওলাব লাগে তাৰ মানে আমি কি লম n ৰ ভ্যালু তিনটা ভ্যালু লম 1 2 আৰু 3 তো প্ৰথমটোৰে আৰম্ভ কৰো when n = 1 তেনেহলে a1 কি হৈ যাব সিম্পলি যত n আছে তাতে 1 এৰে সাবস্টিটিউট কৰিলে হৈ গ'ল আমি পাম 1² divided by 1 + 1 1² মানে তো হৈছে 1 আৰু 1 + 1 কি হৈ যাব 2 তাৰ মানে আমাৰ ফাৰ্স্ট টাৰ্ম এইটোৱে হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম তাৰ ভ্যালুটো হৈছে 1/2
তাৰপিছত n equals to 2 ললে আমি সেকেন্ড টার্মটো পাই যাওঁ তাৰ মানে e2 কি হ'ব e2 equals to 2 squared divided by 2 plus 1 তো 2 square হৈ গৈছে আমাৰ 4 divided by 2 plus 1 আমি পাইছো 3 next n equals to 3 n equals to 3 হৈছে a3 a3 হ'ব আমাৰ 3 square divided by 3 plus 1 3 square হৈছে আমাৰ 9 divided by 3 plus 1 এইটো হৈছে আমাৰ 4 তেনে আমাকটো first 3 terms ওলাব দিছে তেনে হলে আমাৰ সিকোয়েন্সটো কি হ'ব the required sequence is কি হ'ব আমাৰ first term to হ'ব 1 divided by 2 next to হ'ব 4 divided by 3 next to হ'ব আমাৰ 9 divided by 4 আৰু আমি লগাই দিম dot because এটো continue হৈ থাকিব এটা হয় এটা infinite sequence এটা বস্তু সোৱা ইয়াতে যদি আমি second term to লওঁ যোনটো হৈছে আমাৰ 4 divided by 3 তাৰ পিছত ইয়াৰ পৰা first term to minus কৰি দিও হেতু হ'ব 1 divided by 2 ঠিক আছে এটো আমি উলিয়াই লওঁ সো LCM হ'ব 3 আৰু 2 LCM হ'ব 6 তাৰ পিছত নিউমাৰেটৰ থাকিব ক্ৰস মাল্টিপ্লাই কৰিলে 4 to the 8 minus 3 1 the 3 so 8 minus 3 কিমান হৈ গল আমাৰ 5 so 5 divided by 6 তাৰ মানে second term minus যদি first term কৰো 5 divided by 6 আহে however এতিয়া আমি কি কৰিম third term to লওঁ হৈছে 9/4 minus কৰি দিও second term to 4 divided by 3 ঠিক আছে এই দুটা আমি কম্বাইন কৰিলো 4 3 is 12 হৈ গল 9 3 is 27 minus 4 4 is 16 এতিয়া 27 minus 16 কিমান হ'ব 11 divided by 12 এতিয়া এটা বস্তু নোটিস কৰিছা না ইয়াতে clearly 5 divided by 6 is not equals to 11 divided by 12 completely different বস্তু হয় তো তাৰ মানে ইয়াতে কোনো common difference ওলোৱা নাই তো second minus first কৰোঁতে 5 divided by 6 ওলাইছে whereas 9 divided by 4 divided by 4 minus 3 যদি কৰিছো minus 4 divided by 3 কোনটা কো 11 by 12 ওলাইছে তো এইটো কিন্তু not an arithmetic sequence they not an arithmetic sequence হয় but arithmetic sequence নহয় arithmetic sequence হ'বলৈ কাৰণে কি লাগে আমাক এই common difference টো লাগিছে but ইয়াতে common difference ৰ কথা আহাই নাই কাৰণ এটো just এটা sequence হয় তো মই হেকানে আগতে কৈছো sequence not necessarily common difference টো আহিব যদি arithmetic sequence হয় তেতিয়াহে এই common difference ৰ কাহানীটো আহিব যেহেতু এটো arithmetic sequence নহয় হেকানে ইয়াতে common difference আহা নাই but এটো definitely এটা sequence হয় ঠিক আছে এই সিকোয়েন্সটো বনাবলৈ কাৰণে এই ৰুলটোক আমি ফলো কৰিব লাগিব an equals to n square divided by n plus 1 example number 2 write the first four terms of the sequence given by ইয়াতে a1 a2 equals to 1 দিয়া আছে an যোনটো জেনাৰেল টার্ম হয় হেতুক দিয়া হৈছে an minus 1 plus an minus 2 এই ৰুলটোৰে দিয়া হৈছে আৰু ইয়াতে n ৰ ভ্যালু যোনটো হ'ব এটো 2 তকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে বুজিব চেষ্টা কৰো প্ৰথমতে প্ৰবলেমটো কি আছে কি দিয়া আছে ইয়াতে given ইয়াতে a1 ৰ ভ্যালু দিয়া আছে a1 equals to 1 তাৰ মানে কি হৈছে n equals to 1 যদি আমি কৰো তেতিয়া আমি কি পাওঁ a1 পাওঁ তো ফাৰ্স্ট টাৰ্মৰ ভ্যালুটো দিয়া আছে a1 হেতু হৈছে 1 next a2 ভ্যালুটো দিয়া হৈছে হেতু হৈছে equals to 1 তো ইয়াতে n ৰ ভ্যালু হৈছে equals to 2 তো তাৰ মানে কি n equals to 1 আৰু n equals to 2 আমি অলৰেডি ইউজ কৰিলো হেই কাৰণে এই জেনাৰেল ফৰ্মুলাটোত n greater than 2 বুলি কৈছে তো আমি n equals to 3 পৰাহে আৰম্ভ কৰিম ঠিক আছে আৰু দিয়া আছে এটা জেনাৰেল ৰুল যে an to হৈছে an minus 1 plus an minus 2 তো এটো ইউজ কৰি পেলাই আমি ফাৰ্স্ট ফোৰ টার্মস ইউজ কৰি উলিয়াব লাগে সিকোয়েন্সটো তো প্ৰথম ফোৰ টার্মস কি হ'ব a1 a2 a3 আৰু a4 তো এইখিনি উলাব লাগে তো a1 তো অলৰেডি দিয়া আছে 1 a2 দিয়া আছে 1 তো আমাৰ কাম হৈছে এতিয়া a3 আৰু a4 উলোৱাৰ ঠিক আছে a3 উলাইলো তো a3 মানে কি n ৰ ভ্যালু হৈছে আমাৰ 3 তো এই জেনাৰেল ফৰ্মুলাটো যদি আমি জেনাৰেল ফৰ্মুলাটো ইউজ কৰো তেনেহলে যত n আছে তাতে আমি 3 পুট কৰি দিও তো an - 1 মানে হৈ যাব a3 - 1 প্লাস an - 2 আছে হেতু হৈ যাব a3 - 2 a3 - 1 মানে হৈছে a3 - 1 কি সিম্পলি 2 plus a3 - 2 মানে যায় a1 তো a2 plus a1 এইকেইটাৰ ভ্যালুটো অলৰেডি দিয়ে আছে আমাক 1 plus 1 তো 1 plus 1 হৈ গল 2 a3 হৈ যাব আমাৰ 2 নেক্সট আহি যাও এবাৰ আমি a4 লৈ a4 equals to আমি পাম a4 - 1 plus a4 - 2 ঠিক আছে 4 - 1 মানে হৈ গল 3 তো a3 plus a4 - 2 যেটো হৈছে a2 a3 plus a2 ভ্যালু কি হৈছে 2 plus a1 ৰ ভ্যালু কি হৈছে 1 তো 2 plus 1 equals to 3 তো তাৰ মানে আমি এতিয়া a4 ৰ ভ্যালু পাই গলো তো a4 ৰ ভ্যালু হৈ গৈছে আমাৰ 3 তো এইটোৱে হৈছে সিকোয়েন্সটোৰ ফাৰ্স্ট চাৰিটা টাৰ্ম
বাকিখিনি টাৰ্মো আমি উলাই ল'ব পাৰিম একচুৱেলি এইটো এটা বহুত ইম্পৰ্টেণ্ট সিকুৱেন্স হয় এইটোক আমি কি বুলি কওঁ এইটোক এটা ফিবোনাচি সিকুৱেন্স বুলি কওঁ ফিবোনাচি সিকুৱেন্সটো বহুত এটা ইণ্টাৰেষ্টিং সিকুৱেন্স হয় তাৰ মানে প্ৰথমটো আমাৰ 1 থাকিব ঠিক আছে এতিয়া 1 যদি আছে ফাৰ্স্ট 1 ৰ আগত কি আছে একো নাই মানে কি আছে 0 তো একো নাথাকা মানে 0 হৈ গ'ল আৰু এটো যদি আমি ফাৰ্স্ট টাৰ্মৰ লগত প্লাস কৰি দিও তেতিয়া আমি কি পাম নেক্সট টাৰ্মটো পাইছম যোনটো হৈছে আমাৰ 1 ঠিক আছে এতিয়া এই 1 ৰ প্ৰিভিয়াস টাৰ্মটো কি হয় 1 এ হয় তো এবাৰ আমাৰ যোনটো টাৰ্মৰ কথা পাতিছো আমি সেকেন্ড টাৰ্মৰ কথা পাতিছো তাৰ লগত যদি প্ৰিভিয়াস টাৰ্মটো এড কৰি দিও 1 + 1 কি পাই যাম আমি নেক্সট টাৰ্মটো পাই যাম হেতুই পাইছো 2 ঠিক আছে এতিয়া যদি আমি 2 টো লওঁ 2 ৰ প্ৰিভিয়াস টাৰ্মটো হৈছে 1 তো 2 + 1 যদি কৰি দিও আমি কি পাম থাৰ্ড টাৰ্মটো পাম নেক্সট টাৰ্মটো পাম যোনটো হৈছে 3 তো 3 লগত আমি প্ৰিভিয়াস টাৰ্মটো এড কৰিলে 5 পাম 5 ৰ লগত 3 এড কৰিলে আমি পাম 8 8 ৰ লগত 5 কৰিলে আমি পাম 13 তো এনেকা কৈ যোনটো আমি সিকুৱেন্স জেনাৰেট কৰিছো এটোকে কোৱা হয় এটা ফিবোনাচি সিকুৱেন্স এটা বহুত ইম্পৰ্টেন্ট সিকুৱেন্স হয় আৰু এটো মেথডটো ইম্পৰ্টেন্ট হয় এটো আমি নেচাৰতো বহুত দেখা পাওঁ এটা শৰ্ট এনিমেশন এটা চাইলো এটো ফিবোনাচি সিকুৱেন্সটো ইউজ কৰি প্লাই এটা গোল্ডেন স্পাইৰাল বনোৱা হয় তো ইয়াতে যেটো স্কয়াৰ বোৰ দেখুৱা আছে ইচ স্কয়াৰ কিটাৰ সাইডটো দিয়া আছে 1 এৰে আৰম্ভ কৰিছে সেকেন্ড টু 1 তাৰ পিছত 2 আহিল 3 আহিল 5 আহিল এবোৰ সব সাইড হৈছে 5 তাৰ পিছত 8 তাৰ পিছত আহিব 13 তো এনেকা যদি এটো স্কেচ কৰি যোৱা হয় তেনে হলে আমি কি পাম এটা গোল্ডেন স্পাইৰাল পাম চাইলো গুটেটো তো এইটো ইমানে হেৰি হয় পপুলাৰ হয় এই প্যাটাৰ্নটো যেটো আমি নেচাৰত প্ৰায় দেখা যায় এনেকা বস্তুবোৰ ফিবোনাচি সিকুৱেন্স বা ফিবোনাচি প্যাটাৰ্নটো যোনটো হয় নেচাৰত আমি প্ৰায় দেখা পাওঁ ফৰ এক্সাম্পল আমি যদি লাও যেনকা জাতি লাও হল কুমুৰা হল তাৰ আগটো যদি চাও তেনহলে তাতেও যোনটো এই স্পাইৰাল ফৰ্ম কৰে হেতু হৈছে এটা গোল্ডেন স্পাইৰাল ফৰ্মতে ফৰ্ম হয় এটো বহুত ইন্টাৰেষ্টিং প্যাটাৰ্ন হয় আৰু এক্সাম্পল আছে যেনেকা সানফ্লাৱাৰ গুটিখিনি যদি আমি চাও গুটি ফুলটো যদি চাও তেনহলে তাতো এটা স্পাইৰাল প্যাটাৰ্নে ফৰ্ম কৰে ইভেন এটা শামুকো যদি চাও শামুকৰ যোনটো তাৰ শেলটো হৈছে সেই শেলটো এটা ফিবোনাচি সিকুৱেন্সটো আমি দেখা পাওঁ তো আই হোপ এই সিকুৱেন্স কি হয় কিনি ক্লিয়াৰ হৈ গল এতিয়া আমি ঘূৰি আহো এৰিথমেটিক সিকুৱেন্সলৈ এৰিথমেটিক সিকুৱেন্সৰ আৰু এটা নাম আছে কিতিয়াবা এটোক এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱা হয় বা এপি বুলি কোৱা হয় ঠিক আছে মিনিংটো এক্স্যাক্টলি সেম হয় এতিয়া কথাটো হেৰি হল জেনাৰেল টাৰ্মটো কেনেকা ওলাই তো ইয়াতে মই কি কৰিম সাপোজ কৰিম যে আমাৰ তাত কেটামান টাৰ্মছ আছে লেটস সে a1 টো হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম তাৰ পিছত নেক্সট টাৰ্মটো হৈছে a2 দেন থাৰ্ড টাৰ্মটো হৈছে a3 ফোৰ্থ টাৰ্মটো হৈছে a4 তো এটো সাপোজ গৈ আছে গৈ যোনটো লাষ্টৰ টাৰ্ম হয় হেতু মই কৈছো an তাৰ মানে এটোক আমি কম লাষ্ট টাৰ্ম ঠিক আছে গুটি সিকুৱেন্সটো একদম ফাইনেলত আহা টাৰ্মটোক লাষ্ট টাৰ্ম কোৱা হয় বা কিতিয়াবা এটোক nth টাৰ্ম বুলি কোৱা হয় nth টাৰ্ম একেই মিনিং হয় nth টাৰ্ম কওঁ বা লাষ্ট টাৰ্ম কওঁ অলমোস্ট সিমিলাৰ আই মিন একেই নহয় বাট এটো কনটেক্সটত nth টাৰ্ম হৈছে দ্য লাষ্ট টাৰ্ম ঠিক আছে আৰু যদি এটো কেলে লাষ্ট টাৰ্ম হৈছে কাৰণ এটো হৈছে এটা ফাইনাইট সিকুৱেন্স হয় এটো ইনফাইনাইট সিকুৱেন্স নহয় তো এটো ফাইনাইট সিকুৱেন্সৰ যেতিয়া আমি কথা পাতিম তেতিয়া আমাৰ এটা ফাৰ্স্ট টাৰ্ম থাকিব এটা লাষ্ট টাৰ্ম থাকিব আৰু লাষ্ট টাৰ্মটো ইউজুৱেলি আমি nth টাৰ্ম বুলি কওঁ যদিহে আমাৰ এটা ইনফাইনাইট সিকুৱেন্স থাকে যেনেকা a1 a2 a3 ডট তাতে এটা আছে nth টাৰ্ম আকৌ nth টাৰ্মৰ পিছতো নেক্সট টাৰ্মটো কি হ'ব an+1 আহিব নেক্সট টাৰ্মটো আহিব an+2 আৰু এটোটো গৈ থাকিব এটো হৈছে এটা ইনফাইনাইট সিকুৱেন্স এটো কেছত কিন্তু ইনফাইনাইট সিকুৱেন্সক এই যোনটো an হৈছে এটো সিম্পলি আমি nth টাৰ্ম বুলি কম এটো কিন্তু আমি লাষ্ট টাৰ্ম বুলি নকওঁ কাৰণ ইনফাইনাইট সিকুৱেন্স এটাত লাষ্ট টাৰ্ম থাকিবই নোৱাৰে কাৰণ ইয়াতে কিটাওটো এন্ডিংয়ে নহয় এটোটো গৈ থাকিব ইনফিনিটি লৈকে গৈ থাকিব একাৰণে ইয়াতে কোনো লাষ্ট টাৰ্ম নাথাকে একাৰণে অলপ বস্তুটো যেতিয়া কোৱা হয় অলপ কেয়াৰফুলি আমি ক'ব লাগিব যদি ফাইনাইট সিকুৱেন্স হয় লাষ্ট টাৰ্মটোকে nth টাৰ্ম বুলি কোৱা হয় আৰু যদি এটা ইনফাইনাইট সিকুৱেন্সৰ কথা পাতি আছো তেনেহলে আমাৰ তাতে কোনো লাষ্ট টাৰ্মৰ কথা নাহে কিটিও বাট nth টাৰ্মটো আমি ডেফিনেটলি ক'ব পাৰো ঠিক আছে তো ইয়াতে আমাৰ এটা ফাইনাইট এৰিথমেটিক সিকুৱেন্স লৈছো যাৰ a1 হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম ঠিক আছে a1 টো হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম আৰু an টো হৈছে আমাৰ লাষ্ট টাৰ্ম ঠিক আছে তো এতিয়া এটা আমি ফৰ্মুলাটো nth টাৰ্মৰ ফৰ্মুলাটো আমি উলাবলৈ চেষ্টা কৰো সো লেটস সে আমাৰ a1 টো হৈছে ফাৰ্স্ট টাৰ্ম ঠিক আছে এটোলা আহি আছো এটো এতিয়া নকৰো সেকেন্ড টাৰ্মটোলা আহি যাও সেকেন্ড টাৰ্মটো হৈছে আমাৰ a2 তো সেকেন্ড টাৰ্মটো আমি কেনেকা উলাইছিলো a1 লৈছো যোনটো হৈছে আমাৰ প্ৰিভিয়াস টাৰ্ম আৰু তাৰ লগত আমি কি এড কৰি দিছো এটা কমন ডিফাৰেন্স এড কৰি দিছো যোনটো হৈছে আমাৰ d
ঠিক আছে এতিয়া a1 plus d টোকটো আমি এনেকৈ লিখিব a1 plus 2 minus 1 into d 2 minus 1 মানে হৈছে 1 কাৰণ ইয়াতে d যোনটো আছে ইয়াৰ কোএফিচিয়েন্ট কি আছে 1 হয় a plus 1 into d 1 নিলিখি পেলাই 2 minus 1 into d লিখিছো মিনিংটো একেই হয় বাট এটো এটা লিখাৰ কথা আছে তো নেক্সট টার্মটো যদি লওঁ a3 টোনো কি হৈছে a3 হৈছে এটা সেকেন্ড টার্ম এটো লৈ পেলাই তাৰ লগত এটা কমন ডিফাৰেন্স d এড কৰি দিলে হ'ল ঠিক আছে এতিয়া a2 কি আছিল a1 plus d হয় a1 plus d আকৌ a2 জায়গাত a2 জায়গাত মই a1 plus d ৰে ৰিপ্লেস কৰি দিলো প্লাস d টো অলৰেডি আছে তো এটো আমাৰ হৈ গল a1 plus 2d তো এতিয়া a1 plus 2d বুলি নিলিখি পেলাই আমি কি লিখিম a1 plus 3 minus 1 into d Similarly, A4 যেতিয়া আহিব A4 টোক আমি লিখিম A1 plus 4 minus 1 into D. A4 টো A4 লগত ম্যাচ হ'ব A3 টো A3 লগত ম্যাচ হৈ আছে A2 টো A2 লগত ম্যাচ হৈছে Similarly, এই ফৰ্মুলাটো যদি ইউজ কৰো তেনেহলে আমাৰ A1 কি হৈ যাব A1 plus A1 to 1 লগত ম্যাচ হ'ব লাগিব 1 minus 1 into D. তো 1 minus 1 মানে কি হৈছে 0 into D হেকানি ইয়াতে কমন ডিফাৰেন্সৰ কথা নাহে ফাৰ্স্ট টাৰ্মত A1 এ আহিব তো এনেকাকৈ যদি আমি গৈ থাকো তেনেহলে আমাৰ যোনটো nth টাৰ্মটো হ'ব তো nth টাৰ্মটো ফৰ্মুলা কি হ'ব a1 প্লাস যেহেতু এই n ৰ লগত ম্যাচ হ'ব লাগে তো আমি পাম a1 plus n minus 1 into common difference d তো এইটোই হৈ গৈছে আমাৰ জেনাৰেল টাৰ্ম উলোৱাৰ ফৰ্মুলা জেনাৰেল টাৰ্ম বা nth টাৰ্ম এটোকে কম আমি nth টাৰ্ম of an arithmetic progression or an AP Problem number 3. Verify that the sequence 9, 12, 15, 18, ... are in arithmetic progression. Also determine its nth and 16th term. ঠিক আছে আৰম্ভ কৰো আমাৰ যোনটো series টো আছে given the sequence 9, 12, 15, 18, ... ঠিক আছে তো 9 12 15 18 এটা সিকোয়েন্স দিয়া আছে তো ইয়াতে যদি আমি কমন ডিফারেন্স টো উলাব বিচাৰো where d equals to কি হ'ব তো আমি চেক কৰিম সেকেন্ড টার্ম টো লম যোনটো আছে 12 তাৰ পৰা ফাৰ্স্ট টার্ম টো মাইনাস কৰি দিম তো 12 minus 9 d আছে আমাক 3 Similarly আমি গুটিকেইটাৰ লগত চাব লাগিব 15 minus 12 যদি কৰো তো এটো 3 আহি আছে আৰু 18 minus 15 যদি কৰো এটো আমাক 3a দি আছে তো ইচ কেছত আমি কি পাইছো এটা কমন ডিফারেন্স ভ্যালু এটা পাই আছো সেই কাৰণে yes we can say কি yes the sequence 9 12 15 18 ... is in arithmetic progression ঠিক আছে এটো arithmetic progression আছে আৰু যেহেতু এটো arithmetic progression আছে তো ইয়াৰ nth টাৰ্মটো আমি ইজিলি উলাই লব পাৰিম now an ৰ ফৰ্মুলাটো কি আছে a1 plus n minus 1 into common difference d তো আমি তো ইয়াতে উলাই লৈছো common difference তো আমি ইয়াতে লিখি দিম where a1 হৈছে আমাৰ 9 the first term to হৈছে 9 আৰু common difference d value আমি উলাইছো 3 তো তাৰ মানে আমি পাম 9 plus n minus 1 into common difference d হৈছে আমাৰ 3 তো এটো সলভ কৰিলো তো আমি পাম 9 plus 3n minus 3 equals to 3n 9 minus 3 মানে হৈছে 6 3n plus 6 হৈছে আমাৰ জেনাৰেল টাৰ্ম এতিয়া an যদি পাই গলো তেনেহলে 16 টাৰ্মটো আমি ইজিলি উলাই লব পাৰিম তেনেহলে a16 কি হৈ যাব a16 will be equals to তো যত n আছে তাতে আমি 16 এৰে ৰিপ্লেস কৰি দিম so 3 into 16 plus 6 16 3 48 plus 6 হৈ যাব আমাৰ 54 ঠিক আছে তো আমাৰ 16 টাৰ্ম এই সিকোয়েন্সটোৰ যোনটো 16th টাৰ্মটো হৈছে to 54 তাৰ জেনাৰেল টাৰ্মটো দিয়ে 3n plus 6 এৰে আৰু common difference হৈছে d হে কাৰণে এই গুটি সিকোয়েন্সটো এটা হৈছে এটা arithmetic progression problem number 4 verify that the sequence log a log ab log ab square log ab cube is an arithmetic progression also determine its nth term তো এটো আমি ইজিলি কৰিব পাৰিম কাৰণ প্ৰিভিয়াস লেকচাৰটো যোনটো আছিল আমাৰ লেকচাৰ নম্বৰ 12 আমি তো লগাৰিথমৰ ওপৰতে আমি বহুতখিনি নিউমেৰিকেল প্ৰবলেম সলভ কৰিছো তো আমি প্ৰপাৰ্টি ইউজ কৰিম তো আই হোপ এটো প্ৰপাৰ্টি খিনি তোমালোকৰ মনত আছে তো আৰম্ভ কৰো তো এটো দেখুৱাবলৈ কাৰণে আমি প্ৰথমতে ফাৰ্স্ট টাৰ্মটো নোট কৰিলো তো হিয়াৰ a1 হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম যোনটো হৈছে আমাৰ log a ঠিক আছে a2 হৈছে আমাৰ সেকেন্ড টাৰ্ম তো সেকেন্ড টাৰ্মটো দিয়া আছে log ab নেক্সট থাৰ্ড টাৰ্মটো আছে a3 হৈছে log ab squared আৰু আমাৰ ফোৰ্থ টাৰ্মটো হৈছে log ab cube ঠিক আছে তো আমি যদি দেখুৱাব বিচাৰো এই পাৰ্টিকুলাৰ সিকোয়েন্সটো এপিত আছে নে নাই তেনেহলে আমি দেখুৱাব লাগিব যে a2 minus a1 must be equals to
a3 minus a2 আৰু it must be also equals to a4 minus a3 ঠিক আছে কৰি চাও a2 ভ্যালু আছে log ab তো log ab minus log a যোনটো হৈছে আমাৰ a1 ৰ ভ্যালু নেক্সট আছে আমাৰ a3 minus a2 মানে হৈছে আমাৰ log ab square minus a2 হৈছে আমাৰ log ab equals to a4 minus a3 তাৰ মানে আমাৰ log ab cubed minus log ab squared ঠিক আছে এতিয়া আমি জানো লগৰ ফৰ্মুলা কি আছিল যদি আমাৰ তাত থাকে we know যে যদি আমাৰ তাত থাকে log a minus log b তেনে হলে এই দুটা কম্বাইন হৈ পেলাই এটা সিঙ্গল লগাৰিথম হৈ যাব তো আমি পাম log of a divided by b so same a law to আমি apply কৰিম তো আমাৰ log ab minus log a কি দিব এইটো দিব আমাক log ab divided by a ঠিক আছে equals to next to কি দিব next to দিব log ab square divided by ab আৰু third to পৰা আমি পাম log ab cube divided by ab squared ঠিক আছে এতিয়া প্ৰথমটো যদি চাও a আৰু a factor out হৈ গল ইয়াতো সেকেন্ডত a আৰু a factor হৈ গল তলৰ পৰা এটা b ওপৰৰ পৰা এটা b factor out হৈ গল তাৰপিছত a আৰু গল তলৰ পৰা পুৰা b স্কয়াৰ গুছি গল ওপৰৰ পৰা b স্কয়াৰ গুছি গলে থাকিব খালি b ঠিক আছে তো ওপৰত এটা b থাকিল ইয়াৰ ওপৰত এটা b থাকিল তো ইচ কেছত আমি কি পাইছো ইচ কেছত আমি পাইছো log b equals to log b যেহেতু গুটেকিটা ভ্যালু সেম টু সেম আহিছে তাৰ মানে কি কমন ডিফাৰেন্স তো আহি গল আমাৰ log b সেম কমন ডিফাৰেন্স তো আমি কম hence log a যোনটো হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম নেক্সট হৈছে আমাৰ log ab সেকেন্ড টাৰ্ম নেক্সট হৈছে আমাৰ log ab স্কয়াৰ দেন fourth term to is a log ab cube r dot 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 r in arithmetic progression to it ami verify korilu eto jodi hoy arithmetic progression asle then nth term to ami easily ulai lobo parim nth term an ki hobo first term plus n minus 1 into common difference d the first term yate ki hoy first term hoise amar log a so ami pam log of a plus n minus 1 into common difference the common difference ki paisu ami log of b right তো either আমি এটো এনেকে এৰি দিব পাৰো নহলে আমি এটো অলপ সিম্পলিফাই কৰি লব পাৰো তো আমি পাম log a plus n log b minus log b ঠিক আছে ওকে তো এটো হল আমাৰ n log b যেটো পজিটিভ আছে তো প্ৰথমতে লিখি থওঁ log a minus log b কি হ'ব plus log of a divided by b ঠিক আছে নেক্সট আমি প্ৰপাৰ্টি ইউজ কৰি পেলাই এই যোনটো n আছে l লগৰ লগত মাল্টিপ্লাই হয় এটো কি b ৰ পাৱাৰ বনাই দিব পাৰিম তো আমি পাম log of b whole raised to the power of n plus log of a divided by b এতিয়া আমাৰ আছে log b to the power n plus log a to the power b দুটা কি হ'ব কম্বাইন কৰি পেলাই সিঙ্গল log বনাই দিব পাৰিম দুটা কম্বাইন হৈ যাব b to the power of n into a divided by b সিঙ্গল হৈ গল a b টো আমি এতিয়া নিউমাৰেটৰ লৈ যাম b to the power n ৰ লগত কম্বাইন কৰি দিম তো ফাইনালি আমি কি পাম আমি পাম equals to log of a into b to the power to b ৰ power আছে 1 তো নিউমাৰেটৰত গলে b to the power minus 1 হ'ব আৰু b to the power n ৰ লগত মানে কৰি দিও বাৰু b to the power 1 divided by b to the power 1 b to the power n multiplied to b to the power 1 বা আমি minus 1 কাৰণ নিউমাৰেটৰত গুছি গৈছে ডিনোমিনেটৰৰ পৰা তো ফাইনালি আমি পাম b to the power n minus 1 তো log a into b to the power n minus 1 এইটোৱে হৈ যাব আমাৰ nth term Number 5 ot ever hodise which term of the sequence 4 9 14 19 dot 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 is 124 ঠিক আছে প্ৰথমতে তো আমি ভেৰিফাই কৰি লব লাগিব এটো arithmetic progression হয় নে নাই তাৰ পিছত আমি প্ৰবলেমটো লৈ আহিম তো ঠিক আছে তো সাইডতে কৰিলো তো 9 minus 4 হৈছে equals to 5 তাৰ পিছত 14 minus 9 যদি কৰো এটো দি আছে আমাক 5 তাৰ পিছত 19 minus 14 যদি কৰো তো এটো পাম আমি 5 তো yes common difference এটা আহি আছে তো তাৰ মানে definitely এটো হৈছে আমাৰ এটা arithmetic progression ঠিক আছে এটো হুদি আছে এটো which term of the sequence is 124 এটা term আহিব maybe এটো fifth term হ'ব পাৰে 6 8 9 100 term যোনটোৱে হওক হেতু আমি উলাব লাগিব যে সেই termটোৰ ভ্যালু হ'ব 124 let আমি কওঁ দিও আমি নেজানো তো হেকানে আমি assume কৰিম যে let an be the term having the value আমি assume কৰি লৈছো যে nth termটোৰ value হৈছে 124 such that
such that an or formula কি হয় an equals to 124 but আমি an or formula লগাই দিম a1 plus n minus 1 into common difference d equals to 124 আমাৰ কাম হৈছে ইয়াতে n or value টো ওলাবৰ কাৰণে ঠিক আছে তো a1 কি হয় a1 হৈছে আমাৰ 4 যোনটো হৈছে আমাৰ ফাৰ্স্ট টার্ম দিয়া আছে প্ৰবলেমটোত plus n minus 1 into common difference to আমি 5 উলিয়াই থৈছো into 5 equals to 124 solve কৰো তো এটো হ'ব আমাৰ n minus 1 into 5 equals to a4 to আমি লৈ গলো right hand side হলো so 124 minus 4 কৰি দিম যোনটোৰ ভ্যালু আহিব 120 তো আমাৰ আছে n minus 1 into 5 equal to 120 a5 এৰে divide কৰি দিম both sides তো আমি অৰ্থাৎ আহিল n minus 1 equals to 120 divided by 5 তো মানে n minus 1 equals to হলে 24 তো n minus 1 equals to 24 তো আমাক n হে লাগে n equals to হৈ গল আমাৰ 25 তো যেহেতু n 25 পাই গলো তো আমি total number of terms আমি পাই গলো 25 তো আমি কম যে hence 25th term 25th nth term কৈ আছো না 25th term is 124 আমি verify কৰি লব পাৰো verify কৰি লও let's say a25 যদি উলাম তো আমাৰ কি হ'ব 4 plus 25 minus 1 into common difference 5 তো আমি পালো 4 plus 24 into 5 তো 24 into 5 হৈছে 120 plus 4 হ'ব 124 same to same value পাই আছো ফাইন ঠিক আছে তো আই হোপ এইখিনি লগে ক্লিয়াৰ হৈ গল arithmetic progression কাক কোৱা হয় তো আমি এক্সাম্পল লৈছো যেনেকুৱা 3 5 7 9 11 comma dot 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 তো এটো হৈছে এটা arithmetic progression যোনটোক আমি AP বুলি কওঁ in short এতিয়া next কথাটো আহে যদি মই first term to লওঁ 3 আৰু হেতুক add কৰি দিও second term to লগত তাৰ পিছত আকৌ লৈছো third term to then fourth term to fifth term to এনেকা লৈ গুটেইখিনি terms ললো আৰু গুটেইখিনি add কৰি দিলো তো এতিয়া যোনটো এই particular formatত যেতিয়া লিখো তো এটুক এটা নতুন নাম দিয়া হয় এটুক কোৱা হয় এতিয়া এটা arithmetic series বুলি কোৱা হ'ব তো এটোৱে হৈছে এটা ডিফাৰেন্স বিটুইন progression আৰু series progressionত আমি জেনাৰেলি খালি কমা দি প্লাই লিখো আৰু seriesৰ কথা যেতিয়া আহি যায় তেতিয়া আমি প্লাস সাইন টো ইউজ কৰো তো এটোৱে হৈছে ডিফাৰেন্স এটা কথাটো আহি যায় প্লাস সাইন কৰি দিয়া লগে লগে তো এই সিরিজটোৰ ভ্যালু কি হ'ব ৰাইট এটো ভ্যালু কেনেকা ওলাই তো এটোৱে কনসেপ্ট আহি যায় sum to n terms of an arithmetic series তো ইয়াতে আমি finite arithmetic series লম তো finite arithmetic series এখানে লৈছো কাৰণ sum কৰিবলৈ ইজি হ'ব যদি infinite কৰি দিও তো obviously value to infinite আহিব তো এই কাৰণে আমি ইয়াতে finite number of terms লৈছো যদি sum কৰিলে এটা finite value আহে ঠিক আছে তো sumৰ যোনটো ফৰ্মুলা আছে হেতুক আমি একচুয়ালি এটো কি হেৰে ডিনোট কৰিম n s মানে হৈছে sum to n terms sn ৰ মিনিং টো এটো হৈ যায় বাট এই sn কেনেকা উলিয়ায় ইয়াৰ ফৰ্মুলাটো কি হয় হেতু জানিবলৈ কাৰণে হেতু জানাৰ আগতে এটা ইন্টাৰেষ্টিং ফ্যাক্ট এটা জানিলো গাউস নামৰ এজন বহুত ফেমাস ম্যাথমেটিশিয়ান আছিল তো গাউস যেতিয়া সৰু আছিল যেতিয়া তেওঁ স্কুলত পঢ়ি আছিল তেওঁ এদিন স্কুলত টিচাৰে এটা প্ৰবলেম দিলে যে কৈছে কি 1 2 3 4 পৰা 5 6 7 গটে কাউন্টিং নাম্বাৰস কিনে 100 ৰ লগে লোৱা আৰু কলে ষ্টুডেন্ট কেইটাক যে এই গুটেই কেইটা নাম্বাৰ এড কৰি দিয়া এড কৰি প্লাই যেটো ভ্যালু হৈছে এটো কোৱা তো এতিয়া কি হল সব ষ্টুডেন্টৰ পৰা এতিয়া লিখি লৈছে বলে 1 plus 2 plus 3 plus 4 প্ৰথমতে এনেকা সবে নোট কৰি ললে plus 98 plus 99 plus 100 লিখি ললে তাৰ পিছত লিখা পিছত কি এড কৰা আৰম্ভ কৰিলে জুলে 1 plus 2 হৈছে 3 3 plus 3 হৈছে 6 6 plus 4 হৈছে 10 10 plus 5 হৈছে তো এটোটো obviously টাইম কনজিউমিং কাম হয় তো এনেকা সবে ক্যালকুলেট কৰিছে সব ষ্টুডেন্টে ক্যালকুলেট টিচাৰে ভাবিলে ঠিক আছে আজি এটা ভাল প্ৰবলেম এটা দিলো আৰামছে মোৰ পিৰিয়ডটো ওলাই যাব মই এতিয়া ৰেষ্ট ল'ব পাৰিম গাউস কিন্তু এটা বহুত হসাকৈ ফেমাস ম্যাথমেটিশিয়ান হয় তেওঁ একচুয়ালি এটো যেতিয়া সৰু আছিল তেতিয়া তেওঁ প্ৰুফ কৰি দিছিল তেওঁ কি কৰিলে গাউসে এটা বহুত ইন্টাৰেষ্টিং কৰিলে তেওঁ কৈছে ঠিক আছে এটো সাম কৰিব লাগে তো প্ৰথমতে এজিউম কৰিলে কি লেট এই গুটেটোক মই এটা নাম দি দিও s বুলি কয় s হৈছে সাম ঠিক আছে তো 1 plus 2 plus 3 plus 4 এইটোৱে কৰিছে plus 98 plus 99 plus 100 এতিয়া নেক্সটত কি কৰিলে এটুক দি দিছে নাম্বাৰ 1 বুলি কয় নেক্সট কি কৰিলে হি সেম সামটোকে আকৌ এবাৰ ললে গাউসে সেম সামটোকে আকৌ এবাৰ ললে গাউসে বাট এবাৰ কি কৰিছে এবাৰ উল্টা কাউন্টিং কৰিছিলে তাৰ মানে এবাৰ লিখিছে প্ৰথমতে 100 উল্টা কাউন্টিং তাৰ পিছত কৰিছে 99 তাৰ পিছত কৰিছে 98 তাৰ পিছত কৰিছে 97 তো এনেকৈ গৈ আছে ডট তো লাষ্টত কি আহিব 3 plus 2 plus 1 তো গুটিটো লিখিব দৰকাৰ নাই তো জাস্ট ৰিপ্ৰেজেন্টেশন কৰি আছে
এতিয়া এইটো কিয় লিখিব পাৰি কাৰণ প্ৰথমটো কৈছে 1 2 3 4 এইবোৰ কি হৈছে এৰিথমেটিক সিৰিজ হয় নে নাই ডেফিনেটলি এৰিথমেটিক সিৰিজ হয় ইয়াতে কমন ডিফাৰেন্স কি আছে 1ৰ পিছত 2 আহিছে 2ৰ পিছত 3 মিনিংটো কি ফাৰ্ষ্ট টাৰ্মটো যদি লওঁ আমি 1 তাৰ লগত কি এড কৰিলে সেকেন্ড টাৰ্মটো আহিব 1 এড কৰিলে তো 2ৰ লগত আৰু এটা 1 এড কৰিলে কি হ'ব 3 আহিব তো জেনেৰেলি আমাৰ যোনটো আমাৰ নাম্বাৰ হৈছে কাউন্টিং নাম্বাৰছ তো কাউন্টিং নাম্বাৰছবোৰ হৈছে এটা এৰিথমেটিক প্ৰগ্ৰেছন প্লাস সাইন লগোৱাৰ কাৰণে আমি এটো কৈ আছো এৰিথমেটিক সিৰিজ তো যদি উল্টাকৈ লিখি দিয়াৰ লগে লগে এটো এটা এৰিথমেটিক সিৰিজ হৈ যাব জাস্ট ইয়াৰ কেছত কমন ডিফাৰেন্সটো হ'ব -1 কাৰণ 100ৰ লগত -1 এড কৰিলে 99 আহিব তাকো 99 লগত -1 এড কৰিলে 98 আহিব তো এনেকৈ আমি লিখিলি গোটেইখিনি লাষ্টৰ লৈকে লিখিলো মানে একচুয়ালি গাউছে লিখিলে এতিয়া গাউছে কিয় এনেকৈ লিখিলে এতিয়া গাউছে ইয়াৰ পিছত তাৰ নিজৰ টেকনিক লগালে ভাল মাথা লগালে যে এই দুটাক এড কৰি দিছে তো s আৰু s এড কৰিলে কি পাম 2s পাম ঠিক আছে এতিয়া কি কৈছে কৰেসপন্ডিং টাৰ্মছবোৰ এড কৰিছে তাৰ মানে 1ক এড কৰিছে 100ৰ লগত কি পাইছে 101 প্লাস তাৰ পিছত 2ক এড কৰিছে 99ৰ লগত 2 + 99 কি হয় 101 প্লাস 98 আৰু 3ক যদি এড কৰে হেতু হ'ব 101 97 + 4 এড কৰি দিয়া হেতু হ'ব 101 প্লাস ... প্লাস 98 + 3 কি হয় 101 99 + 2 101 আৰু 100 + 1 তো হয় 101 তো কি দিছে ইচ পেয়াৰ কৰেসপন্ডিং টাৰ্মছবোৰক যদি এড কৰি দিয়া এটা এই পেয়াৰ বুলিও ক'ব পাৰি তো কৰেসপন্ডিং পেয়াৰক যদি আমি এড কৰি দিছো কি পাইছো 101 101 101 পাইছো তো এই 101 101 কিবাৰ ৰিপিট হৈছে এটোটো মাল্টিপ্লিকেশন প্ৰবলেম হৈছে 100 টাইমছ ৰিপিট হৈছে ৰাইট 100 টাইমছ ৰিপিট হৈছে তো 100 টাইমছ যদি ৰিপিট হৈছে তো এটোক সিম্পলি 101 + 101 + 101 লিখি পেলাই আমি 101 into 100 to লিখি দিব পাৰো ৰাইট এগুটো প্ৰবলেম নাই পটাপট হৈ যাব ঠিক আছে এতিয়া আমাক একচুয়ালি কি লাগিছিল সামটোহে লাগিছিল এটোহে অৰিজিনাল সাম হয় 1 ৰ পৰা 100 লৈকে এড কৰিব দিছিল তো আমাক এই 2 ফ্যাক্টৰটো নালাগে ৰাইট তো আমি 2 ফ্যাক্টৰটো গুছাবৰ কাৰণে কি কৰিম 2 ৰে ডিভাইড কৰি দিম তো s = 101 into 100 যেতিয়া আমি কৰি দিম তাৰপিছত হেতুক ডিভাইড কৰি দিম 2 ৰে আমাৰ টোটাল সামটো আহি যাব পটাপট আহি যাব সো 2 into 50 হৈ গল 100 এতিয়া 101 into 50 মাল্টিপ্লাই কৰটো বহুত ইজি 5050 কিমান টাইম লাগিলে এই সামটো কৰিবলৈ এটা হাতেৰে যদি সাম কৰিব যাও 1 + 2 2 + 3 3 + 4 বহুত টাইম লাগে বাট গাউছে এই মেথডটো দিবলে কিমান পটাপট উলিয়াই দিছিলে তো এই ফৰ্মুলাটোকে আমি মডিফাই কৰি দিব পাৰো s হৈছে ইকুৱেলছ টু তো আমি কি পাইছো 100 into 101 100 into 101 divided by 2 আহিছে 100 বুলি নকৈ পেলাই মই যদি n বুলি কৈ দিও টোটাল নাম্বাৰ অফ টাৰ্মছ n তো n টো কাৰ লগত মাল্টিপ্লাই হৈছে 100 মাল্টিপ্লাই হৈছে 101 ৰ লগত বাট 101 টোক আমি 100 + 1 ও ক'ব পাৰো একেই কথা তো তাৰ মানে আমি কলো এটোক n + 1 divided by 2 এটো হৈছে যদি আমাৰ 1 + 2 + 3 এনেকা এড কৰিব লাগে n নাম্বাৰ অফ টাৰ্মছ লগত তো ইয়াৰ ফৰ্মুলাটো গাউছৰ মতে হ'ব n * n + 1 divided by 2 এটা এক্সাম্পল চাইলো যদি n ৰ ভ্যালু 10 হয় if n = 10 5 এ লইলো সিম্পল হ'ব তো n = যদি 5 লও তেনে হলে s5 sum to first 5 terms কি হ'ব n হৈছে 5 5 into 5 + 1 divided by 2 equals to 5 into 6 divided by 2 2 3 * 6 5 3 * 15 পটাপট ওলাই গল এতিয়া যদি সেম বস্তুটো আমি সাম কৰিব বিচাৰ 1 + 2 + 3 + 4 + 5 সেম টু সেম ৰিজাল্ট আহিব 1 + 2 হৈছে 3 3 + 3 হৈছে 6 6 + 4 হৈছে 10 10 + 5 হৈছে 15 সেম টু সেম ৰিজাল্ট হৈছে বাট এটো কুইক মেথড হয় এটি সৰু নাম্বাৰ থাকা কাৰণে মানে পাঁচটা টাৰ্ম থাকা কাৰণে আমি জলদি উলিয়াই ললো যদি আমাৰ ডাঙৰ টাৰ্ম থাকে তো উলিয়াবলৈ বহুত ডিফিকাল্ট হয় তো সেক তেনেকৈ যদি আমি s197 প্ৰথম 197 টা টাৰ্মছক এড কৰি দিও তেনহলে কি হ'ব 197 into 198 divided by 2 2 9 * 18 2 9 * 18 তো তাৰ মানে 197 into 99 কৰি দিয়ে যিটো ভ্যালু ওলাই হেতুৱে হ'ব sum of 197 terms তো 1 ৰ পৰা 197 লৈকে each term যদি এড কৰি দিও তো এইটো ভ্যালু আহিব এইটো তাক মাল্টিপ্লাই কৰিলে যি আহিব হেতুৱে আহিব ৰাইট তো এইটোৱে হৈছে একচুয়ালি arithmetic সিৰিজৰ কিছুমান বস্তু সোনকালে কৰিবৰ কাৰণে অলদো এই ফৰ্মুলাটো আমি ইউজ নকৰো arithmetic progressionৰ এটো এটা স্পেশাল কেস হয় বাট মই এই গাউছৰ এক্সাম্পলটো হেকাৰণে দেখুৱাব বিচাৰিছিলো কি সাম হৈছে যেতিয়া আমাৰ arithmetic series থাকে সাম ওলাবলৈ আমি কিছুমান স্পেশাল ফৰ্মুলা ইউজ কৰিম যেটো ইউজ কৰি আমি পটাপট সাম ওলাব পাৰো এতিয়া আমি আহি যাও একচুয়াল সামৰ ফৰ্মুলাটো কেনেকা হয় ঠিক আছে তো প্ৰথমতে আমি কি কৰিম এটা arithmetic sequence লৈ লও ঠিক আছে a1 জেনাৰেল সিকোয়েন্স এটা লৈছো a1 a2 a3 a4 ... একদম লাস্ট লৈছো an let this be an arithmetic progression কম বা সিকোয়েন্স কম একে কথা arithmetic progression ঠিক আছে নাও আমি কি কৰিম
s equals to sum কৰিছো sum equals to a1 plus a2 গুটেকিটা ইন্ডিভিজুয়াল টার্মস কি হল ইটো হিটোৰ লগত এড কৰি দিলে হৈ গল তো হেতু হৈ যাব এটা ডট 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 plus an তো এটো হৈ যাব bn arithmetic sorry ইয়াতে as বুলি কয় নকয় জেনাৰেলি হেতু এটা আনফৰচুনেটলি আমি পুৰাটো লিখিব লাগিব arithmetic series বুলি কয় ঠিক আছে ফাইন এতিয়া a1 কি হৈছে a1 হৈছে আমাৰ ফাৰ্স্ট টার্ম তো ইয়াতে আমি কতবা আকো ইউজ কৰিছো also a1 যোনটো ফাৰ্স্ট টার্ম হৈছে এটো আমি a ৰে ডিনোট কৰিম d2 হৈছে আমাৰ কি কমন ডিফাৰেন্স ঠিক আছে তো ফাৰ্স্ট টার্ম আৰু কমন ডিফাৰেন্স ইউজ কৰি পেলাই আমি ইচ টার্মক লিখিব পাৰো তো a1 টো কি হৈ যাব a প্লাস a2 কি হৈ যাব a2 হৈ যাব আমাৰ a plus d ঠিক আছে দেন আমাৰ a3 আহিব a3 কি হৈ যাব a plus 2d ঠিক আছে প্লাস a4 is a plus 3d তো এনেকৈ আমি কন্টিনিউ কৰি গৈ আছো তো লাস্ট টার্ম an টো কি হ'ব an টো হ'ব আমাৰ a plus n minus 1 into d ঠিক আছে তো এটোৱে হৈ গল আমাৰ s তো এটোক আমি দি দিও নম্বৰ 1 গাউসে যোনটো মাথা লগাইছিলে সেই মাথাটো আমি লগাম তো আমি কি কৰিম মানে আমি টেকনিকটো ইউজ কৰিম তো a plus d এটো যদি এটা অ্যাসেন্ডিং অৰ্ডাৰত আছে এজিউমিং এটা অ্যাসেন্ডিং অৰ্ডাৰত আছে এতিয়া আমি কি কৰিম উল্টা কৰি লিখিম তো যোনটো লাস্ট টার্মটো আছে হেতু আমি ফার্স্ট টার্ম বনাই দিম তো আমি পাম a plus n minus 1 into d এটো হৈ গল আমাৰ ফার্স্ট টার্ম তো তাৰ প্ৰিভিয়াস টার্মটো কি হয় ন প্ৰিভিয়াস টার্মটো হ'ব যোনটো আমাৰ কাৰণে সেকেন্ড টার্ম হৈ যাব a plus n minus 2 into d এটোৱে হ'ব তাৰ প্ৰিভিয়াস টার্মটো ঠিক আছে তাৰ পিছত নেক্সট টার্মটো হ'ব a plus n minus 3 into d তো এটো এনেকৈ কন্টিনিউ হৈ থাকিব সেকেন্ড লাস্ট টার্মটো হ'ব a plus d আৰু লাস্ট টার্মটো হ'ব a তো এতিয়া আমি কি কৰিম এড কৰি দিম এই দুটা সামক ঠিক আছে সামটোক যেটা এড কৰি দিম s plus s হৈ যাব আমাৰ 2s ঠিক আছে এতিয়া corresponding terms কিটাকে এড কৰিম তাৰ মানে ইয়াৰ ফাৰ্স্ট টার্ম এই প্ৰথম s ৰ ফাৰ্স্ট টার্ম আৰু সেকেন্ড s ৰ ফাৰ্স্ট টার্মটোকে এড কৰিম তো a plus a হৈ যাব কি 2a হৈ যাব plus n minus 1 into d ঠিক আছে হৈ গল এটো নেক্সট টার্মটোত কি হ'ব a আছে a আৰু a হৈ যাব আমাৰ 2a plus ইয়াতে আছে d আৰু ইয়াতে আছে n minus 2 into d কেয়াৰফুলি আমি সাইডত কৰবা কৰিলো তো d আছে এড হৈ আছে n minus 2 into d তো এটো কি হৈ যাব তো d plus আমি যদি মাল্টিপ্লাই কৰি দিও n আৰু d লগত এটো nd হৈ গল minus 2 আৰু d হৈ গল আমাৰ 2d তো এটো ইকুয়াল টু হল nd আৰু ইফালে d minus 2d হৈ গল আমাৰ minus d তো দুইটা পৰা যদি আমি d কমন লৈ লও তো আমি পাম n minus 1 into d তো 2a plus n minus 1 into d similarly a third term a plus 2d আৰু a third term to যদি এড কৰি দিও এটোই দিব 2a plus n minus 1 into d এটোই দিব সেম টু সেম ঠিক আছে ডট 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 হৈ যাও আৰু আমি লাস্ট টার্ম টু লৈ যাও a plus n minus 1 into d আছে প্ৰথম সামৰ লাস্ট টার্ম আৰু এটো লাস্ট টার্ম সিম্পলি a আৰু a এড হৈ প্লে 2a plus থাকি যোৱা বস্তুখিনি n minus 1 into d ঠিক আছে তো এটা দেখাই গৈছে 2a plus n minus 1 into d 2a plus n minus এই গুটে কিটা কি হৈছে ৰিপিট হৈছে কেবাৰ ৰিপিট হৈছে জানো আমি ডেফিনেটলি এটো টোটাল n times repeat হৈছে n times repeat হৈছে because total terms আমি n লৈছো n times repeat হৈছে তো আমি কি লিখিব পাৰো 2s equals to এই যোনটো আছে 2a plus n minus 1 into d এটা টার্ম কেবাৰ ৰিপিট হৈছে n times repeat হৈছে তো তাৰমানে আমি 2s পাই গলো পান আমাক কি লাগে আমাক s লাগে তো s হৈ যাব n টো প্ৰথমতে লিখিলো n divided by 2 আৰু এই গুটেটো মাল্টিপ্লাই হৈ আছে 2a plus n minus 1 into d তো আমি sum up to n terms এই general formula to itia pai golo ঠিক আছে meaning সপৰে same থাকিব a হৈছে first term d হৈছে আমাৰ common difference n হৈছে আমাৰ terms বা number of terms বুলি কয় যোনটো কোৱা হয় এটা example কৰিলো problem number 6 find the sum of the first 20 terms of the sequence 1 4 7 10 dot 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 ঠিক আছে তো এই sequenceটোত here আমি প্ৰথমতে ইয়াৰ first term to কি হয় নোট ডাউন কৰিলাম a হৈছে আমাৰ 1 first term common difference d যোনটো হৈছে second term minus first term কৰিলে আমি পাম 3 তো d হৈছে ইয়াৰ common difference 3 তো তথাপিও আমি চেক কৰিলাম হসাকৈ সিকোয়েন্স টু arithmetic progression হয় নে নহয় 7 minus 4 কৰিলে 3 আহে 10 minus 7 কৰিলে 3 আহে ঠিক আছে তো yes indeed এটো হৈছে এটা arithmetic sequence ফাইন তো n হৈছে ইয়াতে first 20 term কৈছে তো তেনে হলে n ৰ ভ্যালু হৈছে 20
ইয়াতে এটা বস্তু ইম্পৰ্টেণ্ট হয় যেতিয়া আমাক এটা এৰিথমেটিক সিকুৱেন্স দিয়া থাকিব 1 4 7 10 যদি এইটো এক্সাম্পল ন যদি আমাক কয় ফৰ সাম s20 ওলাবলৈ দিয়ে এইটো সদায় মনত ৰাখিব কি প্ৰথম 1 ৰ পৰা কাউন্ট হৈছে 1 or 1 plus 4 plus 7 plus 10 এইটো হে হৈছে 1 plus 4 plus 7 plus 10 যদি স্পেসিফাই কৰা হৈছে তেতিয়াটো এইটোই হ'ব আৰু ইউজুয়ালি এইটোই হয় যদি s20 লিখো বা s5 লিখো s7 লিখো যি নি লিখো সদায় ফাৰ্স্ট টাৰ্মটোৰ পৰা এড কৰা আৰম্ভ হয় নহলে এইটো কৈ দিয়া হ'ব কি ওকে তুমি বলে থাৰ্ড টাৰ্মৰ পৰা এড কৰা আৰম্ভ কৰিছা এইটো যদি স্পেসিফাই নকৰে কোন টাৰ্মৰ পৰা এড হৈছে তেনে আমি অটোমেটিক্যালি বাই ডিফল্ট এজিউম কৰিম যে এইটো ফাৰ্স্ট 1 ৰ পৰা মানে ফাৰ্স্ট টাৰ্মটোৰ পৰা এড কৰা আৰম্ভ হৈছে ঠিক আছে এনিৱেজ s20 আমাক ওলাব লাগে s20 ফৰ্মুলাটো কি হয় আমি প্ৰথমতে অৰিজিনেল ফৰ্মুলাটো লিখিলো n divided by 2 multiplied to 2a plus n minus 1 into common difference d ঠিক আছে ইয়াতে n ৰ ভ্যালু হৈছে 20 তো 20 divided by 2 multiplied to 2 into 1 এইটো হৈছে আমাৰ ফাৰ্স্ট এইটো 2 এর ভ্যালুটো প্লাস n ভ্যালু হৈছে 20 minus 1 into common difference 3 ক্যালকুলেট কৰিলো 20 divided by 2 এটোটো সিম্পলি হৈ যাব আমাৰ 10 multiplied to 2 plus 19 into 3 তো 19 into 3 হৈ যাব 57 তো 57 plus 2 হৈ গল আমাৰ 59 into 10 দিব আমাক 590 তো তাৰ মানে এই arithmetic sequence টো যদি first 20 terms অক যদি আমি এড কৰি দিও তো তাৰ sum ওলাব 590 find the sum of the series তো ঠিক আছে এবাৰ যেহেতু series বোৰ্ড ইউজ কৰিছে হেকানি ইয়াতে প্লাস সাইনটো অলৰেডি দিয়া হৈছে তো আমি ইয়াতে উলিয়াম এই সাম কৰিলে ইয়াৰ ভ্যালুটো উলাম কত ইয়াতে এটা প্ৰবলেম হৈ গল ইয়াতে আমি নেজানো টোটাল নাম্বাৰ অফ টাৰ্মস কিমান আছে ঠিক আছে তো আমাৰ প্ৰথম কামটো হৈছে ইয়াতে টোটাল নাম্বাৰ অফ টাৰ্মস উলোৱাটো তো ইয়াতে আমি জানো হিয়াৰ ফাৰ্স্ট টাৰ্মটো কি হয় a হৈছে আমাৰ 5 common difference d to উলিয়াই লব পাৰো 13 minus 5 কৰিলে গল 13 minus 5 হৈ যাব আমাৰ 8 ঠিক আছে common difference টো হৈছে 8 n কি হয় হেতু আমি নেজানো প্ৰথমতে n উলাই লও বাট ইয়াতে আমি এটা কথা জানো যোনটো an হৈছে হেতুই কি হয় হেতুটো হৈছে আমাৰ লাষ্ট টাৰ্ম কিয় লাষ্ট টাৰ্ম কাৰণ এটো হৈছে এটা ফাইনাইট সিকোয়েন্স এটা ফাইনাইট সিকোয়েন্সত যোনটো nth টাৰ্ম হয় হেতুকে আমি লাষ্ট টাৰ্ম বুলি কওঁ তাৰ মানে an ৰ ভ্যালু হৈছে 181 এতিয়া an নো কি হয় an টো জানো আমি ফৰ্মুলা মতে হৈছে a plus n minus 1 into common difference d আৰু এটো হৈছে 181 তো ঠিক আছে a ভ্যালু পুট কৰি দিও 5 plus n minus 1 into common difference পুট কৰি দিও আমি equals to 8 তো এটো হৈ গল আমাৰ 181 তো n minus 1 into 8 equals to 181 minus 5 তো n minus 1 into 8 equals to 180 অনৰ পৰা 5 minus কৰিলে আমি পাম 176 তো n minus 1 equals to 176 divided by 8 তো 8 কৰি দিও n minus 1 divide কৰিলে পাম 22 তো n minus 1 equals to 22 তো n ৰ ভ্যালু কি হৈ গল 22 plus 1 equals to 23 তো আমি যেহেতু n ৰ ভ্যালু পালো নাও তো আমাৰ 5 plus 13 plus 21 plus ... যেটো অৰিজিনাল সাম হৈছে 181 s23 ৰ ভ্যালু ওলাব লাগিব তো s23 হৈ যাব আমাৰ 23 divided by 2 multiplied to 2a হৈছে আমাৰ 5 plus 23 minus 1 into common difference যেটো আমি উলিয়াই থৈছো 8 তো এটো আমি সলভ কৰো তো 23 divided by 2 multiply to 2 5s 10 plus এফালে আছে আমাৰ 23 minus 1 তামনে পালো আমি 22 so 22 into 8 হ'ব 16 176 তো 176 তো আমি পালো 23 divided by 2 multiply to 176 আৰু 10 হ'ব আমাৰ 186 তো এটো যাব 2 9 আৰু 3 তামান 93 ৰে যাব তো আমাৰ ফাইনাল ভ্যালু হ'ব 23 into 93 তো 23 into 93 দিব 2139 তো টোটাল সাম টো হ'ব 2139 এটা অল্টারনেট ফর্মুলাও আছে সাম উলোৱাৰ তো সাম উলোৱাৰ এটা অল্টারনেট ফর্মুলা আছে যেহেতু আমি জানো ফর্মুলাটো কি হয় n divided by 2 multiplied to 2a plus n minus 1 into common difference d ঠিক আছে এতিয়া যোনটো ব্ৰেকেটৰ ভিতৰত আছে তো হেতুক আমি এনেকা কোট লিখিব পাৰো 2a নিলিখি বলে a plus n minus 1 into d ঠিক আছে এটো লিখাৰ মিনিং টো এটোই হৈছে কাৰণ a plus n minus 1 into d এটো কি হয় এটো তো আমাৰ লাষ্ট টাৰ্ম টো হয় যোনটো আমি nth টাৰ্ম বুলি কওঁ a n ঠিক আছে তো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি সাম উলাব পাৰো তো আমাৰ সাম কি আছিল s23 উলাব লাগে 23 divided by 2 multiplied to first term আমাৰ কি আছিল সিরিজ টো যদি আমি চাও first term টো হৈছে আমাৰ 5 আৰু last term টো হৈছে 181
তো আমাৰ হ'ব 5 plus 181 ঠিক আছে equals to 23 divided by 2 তো 5 into 181 কি হয় 186 তো এইটোৱে হ'ব 93 2 ৰে ক্যান্সেল হলে তো 23 into 93 exactly same value টোৱে পাম যোনটো হৈছে আমাৰ 2139 ঠিক আছে তো এইটো এটা সাম উলোৱাৰ এটা ফৰ্মুলা এটো তেতিয়াহে আমি ইউজ কৰিম যদি আমাৰ লাষ্ট টাৰ্মটো আমাৰ তাত আছে তাম আমাক দিয়া গৈছে বা আমি হেতুৰ ভ্যালু অলৰেডি জানো তেতিয়াহে আমি এই ফৰ্মুলাটো ইউজ কৰিম নহলে আমি যোনটো জেনাৰেল ফৰ্মুলা SN ৰ হেতুৱে আমি ইউজ কৰিম এটা ইন্টাৰেষ্টিং প্ৰবলেম এটা কৰিলো লাষ্ট প্ৰবলেম আজি লেকচাৰটোৰ find the sum of all natural numbers between 250 and 1000 which are exactly divisible by 3 ঠিক আছে তো তেনেহলে আমাক ইয়াতে কৰিব কি লাগে 250 আৰু 1000 ৰ ভিতৰ গুটেইখিনি নম্বৰ লব লাগিব ফাৰ্ষ্টত আমি হে প্ৰথমতে নম্বৰখিনি সিলেক্ট কৰিব লাগিব হেই নম্বৰখিনি 3 ৰে ডিভাইড হ'ব লাগিব আৰু যেকিটা নম্বৰ চুজ কৰিম হেইখিনি নম্বৰৰ সাম কৰিলে আমাৰ যেটো ভ্যালু হ'ব এটো উলাব লাগিব ঠিক আছে তো ট্ৰাই কৰো এতিয়া আমি জানো 250 যোনটো আছে এটো 3 ৰে ডিভাইড নহয় কাৰণ 3 ৰে ডিভাইড হোৱাৰ ক্ৰাইটেৰিয়াটো কি আছে যদি আমি 250 লওঁ ইয়াৰ ডিজিট কিটা যদি আমি সাম কৰি দিও 2 + 5 + 0 তো এটো দিব কি 7 7 to 3 ৰে ডিভাইড নহয় যেটো 7 to 3 ৰে ডিভাইড নহয় 250 ও 3 ৰে ডিভাইড নেযাব নেক্সট নম্বৰ আমি লব পাৰো 251 এটা 251 ৰ যদি আমি ডিজিট খিনি সাম কৰি দিও তো কি হ'ব 2 + 5 + 1 আমি পাম 8 8 is not divisible by 3 হেকানে 251 ও আমি লব নোৱাৰো বাট আমি যদি 252 লওঁ 252 ললে কি হ'ব 2 + 5 হৈছে 7 7 + 2 হৈছে 9 9 to 3 ৰে ডিভাইড যায় যেহেতু 9 to 3 ৰে ডিভাইড যায় তাৰ মানে 252 ডিভাইড যাবই যাব তো 252 হৈছে আমাৰ ফাৰ্স্ট নম্বৰ যোনটো divisible by 3 হয় তো এইটো হে হ'ব আমাৰ A1 ঠিক আছে নেক্সট নম্বৰটো 253 নলম 254 নলম তো আমি কি লম ডাইৰেক্টলি 255 লম তো 255 টো হৈ যাব আমাৰ সেকেন্ড টার্ম ঠিক আছে নেক্সট একচুয়ালি কি হয় ডিভিজিবল বাই 3 কম বা +3 কৰি যাও আমি একচুয়ালি উলাই লব পাৰিম এটোৱে হৈছে ট্ৰিক তো 255 + 3 যদি কৰি দিও আমি পাম 258 তো এনেকে গৈ থাকিম এতিয়া আমি লাষ্টৰ নম্বৰটো চাও যোনটো 1000 ৰ ওচৰে আছে আৰু যোনটো 9 3 ৰে ডিভিজিবল হয় তো obviously 1000 to 3 ৰে ডিভাইড নহবই because সাম কৰিলে 1 আহিছে 1 to 3 ৰে ডিভাইড না যায় বাট আমি যদি 999 লওঁ তো এটো ডেফিনেটলি 3 ৰে ডিভাইড যাবই এটো চেক কৰি লব এইটোৱে হৈ যাব আমাৰ nth টাৰ্ম তো তাৰ মানে আমি লিখি লম হিয়াৰ 252 হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম 255 হৈছে আমাৰ সেকেন্ড টার্ম থার্ড টার্ম হৈছে 258 ... লাস্ট টার্ম হৈছে আমাৰ 999 তো কম are in arithmetic progression তাৰ মানে এইটোৱে হৈছে আমাৰ required sequence যোনটো arithmetic progressionত আছে now আমাৰ কাম কি হৈছে to find SN equals to 252 plus 255 plus ... লাস্ট টার্মটো হৈছে 999 ঠিক আছে তো এইটোৰে সাম উলাব লাগে এটা সাম উলাবলৈ কাৰণে আমি ফৰ্মুলা কোনটো যেহেতু আমাৰ লাস্ট টার্মটো জানো তো ফৰ্মুলা কি হ'ব n divided by 2 multiplied to first term 252 plus last term 999 simplify কৰি লম তো আমি পাম n divided by 2 multiplied to এতিয়া 999 plus 252 কৰি ললে হ'ল 999 মানে actually আছে 1000 but minus এটা 1 unit কৰি দিম পিছত এড কৰিবলৈ ইজি হ'ব তো এটো পাম 1252 বাট আমি এটা -1 কৰিম তো আমি পাম 1251 তো এটো হৈছে SN বাট কমপ্লিট ভ্যালুটো উলাবলৈ কাৰণে আমাৰ তাত কি মিসিং হৈছে আমাৰ n টো এতিয়া আমাৰ কাম হৈছে নেক্সট n ৰ ভ্যালুটো উলাবৰ কাৰণে তো ঠিক আছে আমি জানো আমাৰ সিৰিজ সিকোয়েন্সটো কি হৈছে we have 252, 255, 280, 258 ... 999 are in arithmetic progression তো এইটো ইউজ কৰি প্লে তো আমি n ৰ ভ্যালু ইজিলি উলাই লব পাৰিম হিয়াৰ আমি কম যে an equals to 999 because finite arithmetic progression হয় হেকানে লাস্ট টার্মটো হৈ যাব আমাৰ nth টার্ম তো an ৰ ফৰ্মুলা হৈছে a plus n minus 1 into common difference d equals to 999 a value হ'ব 252 plus n minus 1 into common difference hoise 3 equals to 999 to etu jetia ei equation tok ami solve korim to n or value easily ulai hibo to n ahibo n or value ahibo 250 tar mane eneka actually total 250 ta numbers ase ami kom 250 ta terms ase between 250 and 1000 jonto 3 re divisible hobo anyways etia sn ola hi ja tar pisot ami kom does আমাৰ SN মানে কি হল S 250 হে উলাব লাগে S 250 equals to কি হ'ব
250 divided by 2 multiplied to 1251 তো এইটো আমি এই ভ্যালুটো উলিয়াই লম এইটো ওলাব আমাৰ 1,56,375 ঠিক আছে তো এইটোৱে হৈ যাব sum up to 250 terms বা আমি কওঁ the sum of the numbers between 250 and 1000 that are exactly divisible by 3 তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰিলো তো আজি আমি arithmetic progressionৰ ওপৰত actually detailsত কথা পাতিলো মেইন হৈছে আজি introduction to sequence কি হয় আমি ভালদৰে বুজিলো তো sequenceৰে বহুতখিনি টাইপৰ sequence আছে arithmetic sequence geometric sequence but primarily আজিৰ ক্লাছটোত আমি arithmetic sequence কৰ কথা পাতিলো আৰু এবাৰ arithmetic sequence বুজি পোৱাৰ পিছত আমি টাৰ্মছখিনিক এড কৰি পেলাই তাৰ সামটো ওলাই ললো তো I hope এইখিনি ক্লিয়াৰ আছে তো আৰু কিছুমান আমি প্ৰবলেমছ কৰিলে বেছি ক্লিয়াৰ হৈ যাব যোনটো টিউটৰিয়েল ক্লাছতো আমি সেইটো পিক আপ কৰি ল'ম So anyways, আজিৰ লেকচাৰটো আমি এইখিনিৰে সমাপ্ত কৰোঁ. See you in the next lecture. Thank you.